তেওঁলোকে টুপি পিন্ধাইছে, টুপিও টুপি, আপোনাৰ মই দেখুৱাইছোঁ সাধাৰণ জনতাক টুপিও টুপি, এই গেৰুৱা এই বান্দৰ টুপিটো সাধাৰণ জনতাক পিন্ধাইছে। এইটোৱে পিন্ধাইছে বিজেপি চৰকাৰখনে। এতিয়া এইখন চৰকাৰৰ মেইন উদ্দেশ্য হৈছে যে পত্নী প্ৰেমত গোটেই অসমখন লিখি দিয়া। সাধাৰণ জনতা মহিলা 1250 টকা দেই, আৰু এওঁলোকৰবিলাক কোটিপতি। এইটো কেনেকৈ জাষ্টিছ হ'ব? এইটোতো ইনজাষ্টিছ হৈছে। এটা সাধু কথা মোৰ মনত পৰিছে। এখন গাঁৱত এজন মানুহ আছিলে, তেওঁৰ দুটা ল'ৰা ছোৱালী আছিলে, এটা ল'ৰা এজনী ছোৱালী। ল'ৰাটোৰ যেতিয়া উপযুক্ত বিয়াৰ সময় আহিলে তেতিয়া ধুমধামেৰে যৌতুক লৈ ল'লে ছোৱালী ঘৰৰ পৰা। যেতিয়া ছোৱালীজনীৰ উপযুক্ত বিয়াৰ সময় হ'ল তেতিয়া যৌতুক প্ৰথা বন্ধ কৰি দিলে, আন্দোলন কৰিলে তীব্ৰভাৱে যে যৌতুক আমাক নালাগে, যৌতুক প্ৰথা বন্ধ হ'ব লাগে। ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া কি কৰিছে, আপোনাৰ বসুন্ধৰা আঁচনিৰ যোগেৰে ৰাইজৰ ক'ত মাটি কি আছে এইবিলাক চব তদন্ত কৰি লৈছে। তাৰপিছত এইখন চৰকাৰে নিজৰ নামত মাটি বাৰী কৰি লৈছে, 14 পুৰুষলৈকে গোটাই লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু অমিতা গছৰ চফা ছেট বনোৱা একে কথা। আৰু জয়ন্ত মল্লভ ডাঙৰীয়াৰ যদি লোভ মোহ নাই, এইবিলাক ৰাইজক দি দিয়ক। ৰাইজৰ বস্তু ন, ৰাইজৰ বস্তু ৰাইজক দি দিয়ক। তেওঁলোক সেৱক হয়, সেৱক আৰু কৰ্মচাৰীৰ মাজত পাৰ্থক্য আছে। তেওঁলোক জনতাৰ সেৱক। যদি তেওঁলোকে যদি ধন ঘটিব মানিছিলে, তেওঁলোকে বিজনেছমেন হ'ব লাগিছিলে, চাকৰি কৰিব লাগিছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় যে মানে মন্ত্ৰিত্ব নাথাকিলে কেনেকৈ চলিব? আয়ো দেহি লাজে লাগি যায়, দুখ লাগি যায়। এই সাধাৰণ জনতাই কেনেকৈ চলি আছে? হাজিৰা কৰা মানুহ এটা কেনেকৈ চলি আছে? তেওঁলোকৰ কথা যে ভাবিছে, এওঁলোকে কেনেকৈ চলি আছে? চৰকাৰ যদি বেলেগৰ হ'লে সিহঁতে সম্পত্তি কৰিব নোৱাৰিলে হয়। আজি কংগ্ৰেছৰ এটা বেলেগে যদি গৌৰৱ গৌৰৱ যদি ইমান মাটি কিনে, কালি এৰেষ্ট কৰিব, হয়নে নহয়? এটা চাকৰিয়ালৰ ধৰক তাৰ পেঞ্চন নাই, সি পিছত কেনেকৈ খাব? কিন্তু জয়ন্ত মল্লই ভাবিছে যে মই মৰি যোৱাৰ পিছত তেখেতে খাব, মাটি সম্পত্তি থাকিলে। কিন্তু চাকৰিয়ালটোতো পেঞ্চন নাই, তেওঁৰ পৰিয়ালটো কেনেকৈ চলিব? পাইছোঁ যে যেতিয়া 2023 চনত শিলহাকু উচ্ছেদ হৈ আছিলে, তেতিয়া স্বয়ং মুখ্যমন্ত্ৰী তথা তেওঁৰ যি পালি পোহৰীয়া নেতা আছে, জয়ন্ত মল্ল ডাঙৰীয়াই হওক বা অন্য কোনোবা মিনিষ্টাৰে হওক বা বিধায়কেই হওক, তেওঁলোকে বিঘাই বিঘাই মাটি লৈছে কাৰ নামত? নিজৰ পত্নীৰ নামত। চৰকাৰ ক'বলৈ গ'লে সেইকাৰণে কৈছোঁ বিজেপি মানেই হৈছে বিপদজনক পথ। আৰু আমাক এটা এটা গেৰুৱা বান্দৰ টুপি পিন্ধাইছে, তাৰ বাহিৰে অন্য একো নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, গৰুৰ পিছত নহয়, জয়ন্ত মল্লভ ডাঙৰীয়াই হওক বা যোনে যোনে দুৰ্নীতিত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰক। নমস্কাৰ, দি ক্ৰছ কাৰেণ্ট ৰোডলৈ আপোনাক স্বাগতম জনাইছোঁ। মন্ত্ৰী পত্নীৰ সম্পত্তি দেখি কি ভাবিছে মানুহে? ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী ৰাজ সাহায্য কেলেংকাৰীত তেখেতৰ নাম সাঙুৰ খাই পৰিছিল। আৰু তাৰ পাছতেই মন্ত্ৰীগৰাকীৰ পত্নীৰ বিভিন্ন স্থানত থকা ভূ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে, অভিযোগ ওলাইছে যে তেজপুৰত প্ৰায় 36 বিঘা মাটি একেদিনাই ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। একে সময়তে ৰঙিয়াতো 39 বিঘাকৈ মাটি ক্ৰয় কৰিছে মন্ত্ৰীগৰাকীৰ পত্নীয়ে। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে মাত্ৰ 2টা দিনতে 75 বিঘাকৈ মাটি ক্ৰয় কৰিছে। আৰু শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে, বিধায়ক অখিল গগৈয়ে অভিযোগ আনিছে যে গুৱাহাটীত এখন 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। কিন্তু এগৰাকী মন্ত্ৰী পত্নীক কিয় ইমান মাটি লাগে? এগৰাকী মন্ত্ৰী পত্নীক কিয় ইমান সম্পত্তি লাগে? সেয়া এতিয়া সাধাৰণ মানুহৰ প্ৰশ্ন। আজি আমি এই সন্দৰ্ভত সাধাৰণ জনতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দল সংগঠনৰ নেতাকৰ্মীৰ লগতো। মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছত এবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ সম্পত্তি, এখন দীঘলীয়া সম্পত্তিৰ তালিকা ওলাইছে। বিভিন্ন ঠাইত মাটি আৰু গুৱাহাটীত 3 তাৰকাযুক্ত হোটেল নিৰ্মাণৰো খবৰ ওলাইছে। কি ক'ব? মন্ত্ৰীয়ে মন্ত্ৰী হোৱাৰ পাছতে পত্নীৰ হাতলৈ ইমান সম্পত্তি আহিছে, কেনেকৈ সম্ভৱ এইটো? খুব সুন্দৰ প্ৰশ্ন। প্ৰথমে ৰাইজক জনাব লাগিব বিজেপি মানে কি। বিজেপি মানে হৈছে বিপদজনক পথ। বি মানে হৈছে বিপদ, জে মানে হৈছে জনক, আৰু পি মানে হৈছে পথ। বিজেপি মানে হৈছে বিপদজনক পথ। এতিয়া কথা হৈছে, কথাষাৰ এনেকৈ ক'ব লাগিব যে গৰু চোৰ বচাওঁ, কঠীয়াতলিত JCB চলাওঁ, এনেকুৱা হৈছে। এতিয়া গৰু চোৰ বচাবৰ কাৰণে কঠীয়া JCB চলোৱা হৈছে। এতিয়া কথা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে, নহয় জানো? আমি ভাবিছিলোঁ যে জাতি মাটি ভেটি মানে আমাৰ সাধাৰণ ৰাইজৰ ভেটি ৰক্ষাৰ কথা কৈছিলে। লগতে তেওঁ আৰু এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে, কৈছে যে আমাক মাটি পট্টা লাগিবই লাগিব। আমি ভাবিছিলোঁ আমাৰ সাধাৰণ ৰাইজক মাটি পট্টা দিব। তাৰ পিছতে গম পালোঁ যে বিজেপি চৰকাৰৰ পৰিবাৰৰ মাটি পট্টাৰ কথা কৈছে।
আপোনাৰ ভেটি ৰক্ষা বিজেপি চৰকাৰ মন্ত্ৰী বিধায়কৰ পত্নী ভেটি ৰক্ষাৰ কথা কৈছে। এতিয়াহে আমি গম পালোঁ। আমি ভাবিছিলোঁ যে সাধাৰণ জনতাৰ ভেটি ৰক্ষা কৰিব, মাটি পট্টা সাধাৰণ জনতাই পাব। এইখন চৰকাৰৰ মানে হৈছে শ্বাহজাহানে পত্নীৰ নামত এটাহে তাজমহল বনাইছিলে, এওঁলোকে নিজৰ পৰিবাৰৰ নামত গোটেই অসমখনেই দি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে যে মই যদি মুখ্যমন্ত্ৰী হয় যদি ময়ো যদি মাটি বাৰী যদি দখল কৰোঁ তেন্তে আৰক্ষীয়ে মোকো গ্ৰেপ্তাৰ কৰিব। মুখ্যমন্ত্ৰীৰ ভাষ্য, এইটো পলাশী দাসৰ ভাষ্য নহয়, এইটো কোনো সাধাৰণ জনতাৰ ভাষ্য নহয়, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য আছিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক তথ্য ওলাইছে সা সম্পত্তি, এতিয়া ৰিচেণ্টলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ওলাইছে, তেওঁৰ নামটো জঘন্য মল্ল বৰুৱা ৰাখিব লাগে। তেওঁ যি ধৰণে কাম কৰিছে, তেওঁ কয় যে মোৰ কোনো ধৰণৰ মাটি বাৰী সম্পত্তিৰ প্ৰতি লোভ নাই যদি এয়া যে দীঘল এখন লিষ্ট ওলাইছে, এয়া কেনেকৈ ওলাইছে? আমাকো দিয়ক এই আলাউদ্দিনৰ চাকিটো, আমিও হ'ব বিচাৰোঁ এনেকুৱা ধনী, আমিও মাটি বাৰী কৰিব বিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে, মোৰ পৰিবাৰে যি কৰিছে সকলো অসমৰ ৰাইজক দি যাব, জীয়াই থাকোঁতে অসমৰ ৰাইজক দি আছোঁ। তেনেদৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰকচোন। এইবিলাক মাটি ক'ৰ পৰা আহিছে? তেওঁলোক হৈছে ৰাইজৰ সেৱক হয়। ৰাজনীতি কাক বোলে? ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত? ৰাজনীতি কেই প্ৰকাৰৰ? এতিয়া ৰাজনীতি কাক বোলে মই আপোনাক কৈছোঁ শুনক। ৰাজনীতি হৈছে জনতাৰ স্বাৰ্থৰ, জনতাৰ কাৰণে ওলাই আহিব লাগে বিনা স্বাৰ্থে বিনা বেতনে, সেইজনক কয় ৰাজনীতি, সেইবিলাকক কয় ৰাজনীতি। ৰাজনীতি কাৰ বাবে? ৰাজনীতি ৰাইজৰ বাবে। এতিয়া ৰাজনীতি কাৰ বাবে হৈছে? বিজেপি পৰিবাৰৰ বাবে হৈছে। ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হোৱা দৰকাৰ? ৰাজনীতিৰ ৰজাৰ নীতি শ্ৰেষ্ঠ হোৱা দৰকাৰ। এতিয়া আমাৰ ৰজা কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৰ নীতি জানো শ্ৰেষ্ঠ? আজি তেওঁৰ নীতি শ্ৰেষ্ঠ হোৱালে আজি জয়ন্ত মল্ল বৰুৱাৰ পৰা আদি কৰি কেবিনেট মিনিষ্টাৰ, মন্ত্ৰী, বিধায়কে গোটেই অসমখনে নিজৰ নামত কৰি লৈছে, কাৰণ আমাৰ ৰজাৰ নীতি শ্ৰেষ্ঠ নহয়। এতিয়া ৰাজনীতি কেই প্ৰকাৰৰ? ৰাজনীতি 5 প্ৰকাৰৰ। হিন্দু মুছলিম ৰাজনীতি, গৰুৰ ৰাজনীতি, উচ্ছেদ ৰাজনীতি, ধৰ্মীয় ৰাজনীতি, এতিয়া হৈছে বিজেপি পৰিবাৰৰ মাটি নিজৰ নামত কৰা ৰাজনীতি। তাৰ বাহিৰে অন্য একো নহয়। এতিয়া কি কৈছে, অসমীয়া খিলঞ্জীয়াক উচ্ছেদ কৰি পেলাই বহিৰাগতক ৰঙা দলিচা পাৰি দিছে আৰু নিজেও মাতি লৈছে। কি কৈছিলে অসমখনত? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, মই দেখুৱাই আছোঁ, এয়া মোৰ ভাষ্য নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে দেই এই নিৰ্বাচনী সভাত, অসমীয়া হাতৰ পৰা মাটিডোখৰ যদি আঁতৰি যায় জীয়াই থাকিবলৈ আমাৰ পৰিচয় নোহোৱা হ'ব। অসমীয়া হাতৰ পৰা যদি মাটিডোখৰ আঁতৰি যায়, এতিয়া অসমীয়া হাতৰ পৰা দেখোন মাটিডোখৰ আঁতৰি দেখোন তেওঁলোকৰ হাতলৈ গুচি গ'ল, আমাৰ অস্তিত্ব ক'ত থাকিব? অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব ক'ত থাকিব? তেওঁ কয় যে অসমখনক মমৰ পোহৰৰ দৰে উজ্বলাই তুলিব। আজি সেই মমডাল ক'ত গ'ল? আজি সাধাৰণ জনতা অমাৱস্যাত জীয়াই আছে, তেওঁলোকে পূৰ্ণিমাত মানে নিজৰ জীৱন অতিবাহিত কৰি আছে। সেই মমডাল যোনডাল মমৰ কথা কৈছে, সেই মমডাল কেৱল বিজেপিৰ টুইন টাৱাৰত জ্বলি আছে। সাধাৰণ জনতাৰ ফালে যিডাল মম দিছে সেইডাল মমত কোনো পোহৰ নাইকিয়া মম দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয়, মই বীৰৰ দৰে যুঁজি যাম, ইতিহাসত মোৰ নাম লিখা থাকিব। আজি বীৰৰ দৰে যুঁজি পেলাই তেওঁ ইতিহাসত এয়া নাম লিখি যাব নেকি? আমি যুঁজাৰু পাতিছোঁ নেকি? তেওঁ যুদ্ধ কৰিবলৈ আমি মুখ্যমন্ত্ৰী বনোৱা নাই নহয়। কাৰ লগত যুঁজিব? আজি জয়ন্ত মল্ল বৰুৱাই অসমীয়া মাটি কাঢ়িছে, গৰু চুৰ কৰিছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰ হৈ যুঁজিব? এইসকল খাটি খোৱা খিলঞ্জীয়াৰ হৈ যুঁজিব। এনেকৈ যুঁজি পেলাই অসমীয়া নিবনুৱাৰ লগত যুঁজিব নেকি? অসমীয়া আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত যুঁজিব নেকি? আপোনাৰ ৰান্ধনী কৰ্মীসকলৰ লগত যুঁজিব নেকি? এইদৰে যুঁজি নিজৰ নাম ইতিহাসত লিখি থৈ যাব, সেইখন ইতিহাস মন্ত্ৰী বিধায়কেও নপঢ়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি গোটেই সা সম্পত্তি ল'ব পাৰে, গুৱাহাটীখন যদি নিজৰ নাম গোটেই অসমখন কৰিব পাৰে, তেনে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কিয় পিছ পৰি থাকিব? যেনে মুখ্যমন্ত্ৰীয়ে কাম কৰিছে তেনে অনুকৰণ কৰিছে তেওঁৰ প্ৰজাবিলাকে, সেইটোৱে ক'ব লাগিব। আজি সাধাৰণ জনতাক মানে কি ক'ম, টুপি পিন্ধাইছে, তেওঁলোকে টুপি পিন্ধাইছে, টুপিও টুপি, আপোনাৰ মই দেখুৱাইছোঁ সাধাৰণ জনতাক টুপিও টুপি, এই গেৰুৱা এই বান্দৰ টুপিটো সাধাৰণ জনতাক পিন্ধাইছে। এইটোৱে পিন্ধাইছে বিজেপি চৰকাৰখনে। এই টুপিটো পিন্ধি পেলাই আমি এতিয়া অতিবাহিত কৰি আছোঁ। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৈছিলে যে ৰাজহুৱা ধন কেৱল ৰাইজৰ উন্নয়নৰ বাবে খৰচ কৰিব লাগে, পৰিয়ালৰ সা সম্পত্তিৰ বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰাটো বেয়া কথা হয়। এয়া আমাৰ কথা নহয়, এয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা, বিজেপি নেতা কৰ্মীৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছিলে আমাক মাটি পট্টা লাগিবই লাগিব, আপোনালোকে ভিডিঅ' কৰি লওক, মাটি পট্টা দিয়া হ'ব, কৈছিলে নে নাই কোৱা? আচলতে এইবিলাক আছিলে নিৰ্বাচনৰ সময়ত দিয়া এটা মিছা প্ৰলোভন। কাৰণ এয়া বিজেপিৰ নেতাই কৈছিলে, আপোনাৰ প্ৰশান্ত ফুকনে কৈছিলে যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ ভ্ৰাম্যমানৰ থিয়েটাৰৰ সংলাপ হয়।
এইবিলাক আছিলে ভ্ৰাম্যমানৰ থিয়েটাৰৰ সংলাপ আৰু আগন্তুক ২৬ৰ আগত এনেকুৱা সংলাপ বহুত আহিব। এই লাইনটো কিন্তু অসমৰ ৰাইজে মনত ৰখা ভাল। এইখন চৰকাৰে বিজেপি নেতা কৰ্মীসকলে হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, যিবিলাক ডাইলগ দিয়ে এইবিলাক হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ সংলাপ হয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু অমিতা গছৰে চোফা ছেট বনোৱা একেই কথা হয়। আজি জয়ন্ত মল্ল ডাঙৰীয়াৰ পৰা তদন্ত কৰিব লাগিছিলে নে নাই লগা? তেওঁ লাগি আছে গো মাংস মানে খাব পায় নাপায়, মানুহে কি খাব কি পিন্ধিব। কথাটো গো মাংস নহয়, মাছ খাবনে মাংস খাবনে ছাগলী মাংস খাবনে সেইটো মানুহৰ নিজৰ এটা অধিকাৰ আছে। সংবিধানে দিছে ৰাইট টু প্ৰিভেচি বুলি কোৱা হয়, যিটো কোৱা হয় গোপনীয়তা অংশ বুলি কোৱা হয়, ৰাইট টু প্ৰিভেচি। সেইটো অনুযায়ী মানুহে নিজৰ ইচ্ছা অনুসৰি আপুনি নিজে পোছাক পিন্ধিব পাৰে, মই যেনেদৰে কথা ইচ্ছা তেনেদৰে ক'ব পাৰোঁ, যি মন যায় খাব পাৰোঁ, এইটো সংবিধানে আমাক দিছে। তাত আমি ক'বলৈ একো নাই। যদি ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বোলে এটা বস্তু আছে, যদি কিবা এটা মানে বস্তু খালে যদি আমাৰ অপকাৰ কৰে সেইটো ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন লগাব পাৰে। তাতো সাধাৰণ জনতাৰ পৰা সকলোৰে পৰা পৰামৰ্শ লৈহে ৰেষ্ট্ৰিকশ্যন লগাব পাৰে। তেওঁ আজি গো মাংসৰ কথা কৈ আছে। আজি জয়ন্ত মল্ল ডাঙৰীয়া কিয় মানে তেওঁ তদন্ত কৰিবলৈ সাহস নাই? কিয় সাহস নাই? সেইকাৰণে কৈছোঁ যে গৰু চোৰ মানে বচাও আৰু কঠীয়া তলত মানে জেচিপি চলাও, এনেকুৱা ধৰণৰ কাম আছে। এতিয়া এইখন চৰকাৰৰ মেইন উদ্দেশ্য হৈছে যে পত্নী প্ৰেমত গোটেই অসমখন লিখি দিয়া। সাধাৰণ জনতা মহিলা ১২৫০ টকা দেই, আৰু এওঁলোকৰবিলাক কোটিপতি। এইটো কেনেকৈ জাষ্টিছ হ'ব? এইটোতো ইনজাষ্টিছ হৈছে। তেওঁলোককো কোটিপতি বলক, মিলিয়নাৰ বিলিয়নাৰ ট্ৰিলিয়নাৰ যি বনাই বনাওক, সাধাৰণ জনতাকো বনাওক। আজি সাধাৰণ জনতাই এটা ভোটেৰে যিদৰে এখন চৰকাৰ গঠনো হ'ব পাৰে সেইদৰে কিন্তু উফৰিও যাব পাৰে। এটা সাধু কথা মোৰ মনত পৰিছে। এখন গাঁৱত এজন মানুহ আছিলে, তেওঁৰ দুটা ল'ৰা ছোৱালী আছিলে, এটা ল'ৰা এজনী ছোৱালী। ল'ৰাটোৰ যেতিয়া উপযুক্ত বিয়াৰ সময় আহিলে তেতিয়া ধুমধামেৰে যৌতুক লৈ ল'লে ছোৱালী ঘৰৰ পৰা। যেতিয়া ছোৱালীজনীৰ উপযুক্ত বিয়াৰ সময় হ'ল তেতিয়া যৌতুক প্ৰথা বন্ধ কৰি দিলে, আন্দোলন কৰিলে তীব্ৰভাৱে যে যৌতুক আমাক নালাগে, যৌতুক প্ৰথা বন্ধ হ'ব লাগে। ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া কি কৰিছে, আপোনাৰ বসুন্ধৰা আঁচনিৰ যোগেৰে ৰাইজৰ ক'ত মাটি কি আছে এইবিলাক চব তদন্ত কৰি লৈছে। তাৰপিছত এইখন চৰকাৰে নিজৰ নামত মাটি বাৰী কৰি লৈছে, 14 পুৰুষলৈকে গোটাই লৈছে। তাৰপিছত কি এখন আইন আনি দিব। এয়াই হৈছে এইখন চৰকাৰৰ নীতি আৰু আদৰ্শ। সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু অমিতা গছৰ চোফা ছেট বনোৱা একেই কথা। আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ যদি মোহ নাই, এইবিলাক ৰাইজক দি দিয়ক। ৰাইজৰ বস্তু ন, ৰাইজৰ বস্তু ৰাইজক দি দিয়ক। তেওঁলোক সেৱক হয়। সেৱক আৰু কৰ্মচাৰীৰ মাজত পাৰ্থক্য আছে। তেওঁলোক জনতাৰ সেৱক। যদি তেওঁলোকে যদি ধন ঘটিব মানিছিলে, তেওঁলোকে বিজনেছমেন হ'ব লাগিছিলে, চাকৰি কৰিব লাগিছিলে। ৰাইজৰ প্ৰতিনিধি হ'লে মোহ ত্যাগ কৰিব লাগিব। বিনা বেতনেৰে ৰাইজৰ বাবে ওলাই আহিব লাগিব। তেওঁলোকেতো পেঞ্চনো পায়, OPS পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় যে মানে মন্ত্ৰিত্ব নাথাকিলে কেনেকৈ চলিব? আয়ো দেহি লাজে লাগি যায়, দুখ লাগি যায়। এই সাধাৰণ জনতাই কেনেকৈ চলি আছে? হাজিৰা কৰা মানুহ এটা কেনেকৈ চলি আছে? তেওঁলোকৰ কথা যে ভাবিছে, এওঁলোকে কেনেকৈ চলি আছে? মানে এইখন চৰকাৰ ক'বলৈ গ'লে সেইকাৰণে কৈছোঁ বিজেপি মানেই হৈছে বিপদজনক পথ। আৰু আমাক এটা গেৰুৱা বান্দৰ টুপি পিন্ধাইছে, তাৰ বাহিৰে অন্য একো নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ গৰুৰ পিছত নহয়, জয়ন্ত মল্ল ডাঙৰীয়াই হওক বা যোনে দুৰ্নীতিত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰক। সুধিছোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেজপুৰত ৩৬ বিঘা মাটি ওলাইছে, ৰঙিয়াত ৩৯ বিঘা ওলাইছে, গুৱাহাটীত এখন হোটেল ওলাইছে। মন্ত্ৰীৰ পত্নীয়ে ইমান সম্পত্তি কেনেকৈ গঢ়িব পাৰে? কি ভাবে? সিহঁতৰো চৰকাৰ, সিহঁতৰে কথা, সিহঁতৰে বাতৰা, সিহঁতে কি সিহঁতে কৰিব যি কৰিব লাগে। কিন্তু বেলেগে কৰিলে ধৰিব। চৰকাৰ যেতিয়া সিহঁতে কৰিলে কোনো ধৰিব লগা নাই নহয়, নধৰে আৰু ধৰিও বাৰ্তা নাপায়। ইমান পইচা ক'ৰ পৰা পায় বুলি ভাবে তেওঁলোকে? চৰকাৰে সিহঁতৰ নকওঁ। চৰকাৰ হ'লেতো চৰকাৰৰ পইচা মানে পইচা কেনেকৈ? চৰকাৰ যদি বেলেগৰ হ'লে সিহঁতে সম্পত্তি কৰিব নোৱাৰিলে হয়। আজি কংগ্ৰেছৰ এটা বেলেগে যদি গৌৰৱ গগৈ যদি ইমান মাটি কিনে কালি এৰেষ্ট কৰিব, হয়নে নহয়? মানে এইবিলাক পইচাবিলাক ক'ৰ? পইচাবিলাক ক'ৰ নিজে গম পাই আছে। এইটো ক'ৰ পইচা আহিব গমেই পাই আছে। আৰু ক'ব কিয় লাগে? MLA দৰমহা কিমান পায় আপুনি কওকচোন, কিমান পায়? মই নাজানো, আপোনাক সুধিছোঁ। মই নাজানো, আপোনাক সুধিছোঁ। এতিয়া দৰমহাৰ পইচাৰে ইমান সম্পত্তি কিনাটো সম্ভৱপৰ নহয়। তেন্তে আছে সিহঁতৰ কিবা কেলেংকাৰী আছে। আমি কি ক'লে কি হ'ব? আমি ক'লে কাম নাহিব না, হয়নে নহয়? মানে সাধাৰণ নাগৰিক আমি ক'লে কিবা কাম দিব লাগিব। সেনেকুৱা মানুহ। এতিয়া কথা হ'ল বহুতৰে থাকিবলৈ ঘৰ নাই, থাকিবলৈ মাটি নাই, কিন্তু এজন মন্ত্ৰীক ইমান মাটি কিয় লাগে বুলি ভাবে? যে ৩৬ বিঘা, ক'ৰবাত ৩৯ বিঘা, ৭৫ বিঘা মাটি কিনিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। ইমান মাটি কিয় লাগে? কিয় লাগে মানে কি ক'ম এতিয়া?
ক'ৰ পৰা আপোনালোকক উচ্ছেদ কৰা হ'ল আৰু আপোনালোকে এতিয়া মাটি বিচাৰি পিনে আপোনালোকে আন্দোলন অব্যাহত ৰাখিছে, দাবী কৰি আহিছে, কিন্তু আপোনালোকক মাটি দিয়া নাই। তাৰ বিপৰীতে মন্ত্ৰী পত্নীৰ বিঘাই বিঘাই মাটি দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিভিন্ন ঠাইত বিঘাই বিঘাই মাটি ওলাইছে, কি ক'ব? আমিতো বাৰে বাৰে এটা কথাই কৈ থাকোঁ যে এই চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, যিহেতুকে তেওঁলোকে কৈছিলে যে জাতি মাটি ভেটিৰ চৰকাৰ, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে জাতি মাটি ভেটি চৰকাৰ নহয়, এইখন চৰকাৰ হৈছে কেৱল মাত্ৰ পুঁজিপতিৰ চৰকাৰ আৰু মন্ত্ৰী বিধায়কৰহে চৰকাৰ। কাৰণ এতিয়া আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এই চৰকাৰখনৰ একো মূল্যই নাই। আমি কেনেকৈ জীয়াই আছোঁ, আমি কেনেকৈ খাব লাগে, তেওঁলোকৰ সেইবোৰ কোনো হেৰি নাই। আমাক এটা মানে আঁচনিৰ মাজত তেওঁলোকে আবদ্ধ কৰি ৰাখিব বিচাৰিছে, যাতে আমি তেওঁলোকক হাত পাতিব লাগে, মানে আমাক ভিক্ষাৰীৰ নিচিনাকৈ ৰাখিব বিচাৰিছে আৰু তেওঁলোকে আমাৰ টেক্সেৰে ভোগবিলাস কৰি আছে। এতিয়া চাওক, জয়ন্ত মল্ল ডাঙৰীয়াৰ আমি বাৰে বাৰে তেওঁক এটা কথাই কৈ থাকোঁ, যদি শিলহাকু উচ্ছেদ হৈছিল তেতিয়াহ'লে মন্ত্ৰীৰ ৰাস্তাটো উচ্ছেদ হ'ব লাগে, কিন্তু আজিলৈকে মন্ত্ৰীৰ ৰাস্তাটো উচ্ছেদৰ দূৰৈৰ কথা, তাৰে ওপৰঞ্চি আমি তেওঁ শুনিবলৈ পাইছোঁ যে যেতিয়া 2023 চনত শিলহাকু উচ্ছেদ হৈ আছিলে, তেতিয়া স্বয়ং মুখ্যমন্ত্ৰী তথা তেওঁৰ যি পালি পোহৰীয়া নেতা আছে, জয়ন্ত মল্ল ডাঙৰীয়াই হওক বা অন্য কোনোবা মিনিষ্টাৰে হওক বা বিধায়কেই হওক, তেওঁলোকে বিঘাই বিঘাই মাটি লৈছে কাৰ নামত? নিজৰ পত্নীৰ নামত। আৰু পত্নীৰ নামত তেওঁলোকে মাটি লৈ নিজৰ সম্পত্তিৰ তালিকাখিনি বঢ়াই থাকিব, কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ যি 1 কঠা 5 লেচা বা 10 লেচা মাটি থাকে, সেই মাটি তেওঁলোকে উচ্ছেদ কৰি পেলাই আমাক অঘৰী কৰিব, আমাক বেদখলকাৰী কৰিব। জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হোৱাৰ পাছতেই ইমান বিশাল ভূমি সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হৈছে মন্ত্ৰীগৰাকীৰ পত্নীয়ে। এইবিলাক পইচা ক'ৰ পৰা আহে, কি ভাবে আপোনালোকে? চাওক, এতিয়া হৈছে মানে এনেকুৱা হৈছে জোৰ যাৰ মুলুক তাৰ। এতিয়া মন্ত্ৰী বিধায়কেতো নিজৰ পকেটৰ পইচাৰে সেইবিলাক সম্পত্তি কৰা নাই, সেইবোৰতো ৰাইজৰ টেক্স হয় ন। আমি এতিয়া চব বস্তু, ইলেক্ট্ৰিচিটিৰ বিল বাঢ়িছে, আজি আপোনাৰ যিমান বস্তু বাহিনীৰ কিমান মূল্য বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, এইবিলাকতো আমাৰ পৰাই উঠাইছে। এইবোৰ উঠাই পেলাই ক'ত গৈছে? বোলে আপুনি আজি ৰাস্তাত যাওক, হাইৱেত যাওক, তাত আমাক টুল টেক্স লৈ আছে, এইবোৰ পইচা ক'ত গৈ আছে? উত্তৰ দিব লাগে। এইবোৰ পইচা তেওঁলোকেতো এটা প্ৰাইভেট কোম্পানীক দি আছে, আৰু সেই প্ৰাইভেট কোম্পানীৰ লগত তেওঁলোকৰ নিশ্চয় কিবা এটা কণ্ট্ৰেক্ট হৈ আছে, তেওঁলোকে তাৰ পৰাতো কিবা এটা পায়, কমিশ্যন অংক পায়। আজি ফ্লাইঅভাৰ বনাই আছে, ফ্লাইঅভাৰ বনাই থকাৰ নামতোতো তেওঁলোকে কিবা এটা পাই আছে কমিশ্যন। আমিতো জনামতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো তাতে কিবা এটা কমিশ্যনৰ অংক জড়িত হৈ আছে। সেইকাৰণে এইবিলাক যে পইচা যে তেওঁলোকে লৈ পেলাই যে ক'ৰবাত নিজৰ সম্পত্তি কৰিছে, আপুনি কোনজন মন্ত্ৰী বা বিধায়কে নিজৰ পইচাৰে সম্পত্তি লৈছে? এনেকুৱা এটা প্ৰমাণ দিয়ক। আজি চাওক, গিৰগাঁৱৰ ক্ষেত্ৰততো ক'বলৈ নাযাওঁ, এইটোতো বহুত লাজ লগা কথা, হাঁহি উঠে। গৰু চোৰৰ নাম পাইছে মন্ত্ৰী বিধায়কে, আৰু মন্ত্ৰীৰ লগত থকা পালি পোহৰীয়া যিসকলে লৈছে, এইটোতো ৰাজহুৱা বস্তু আছিল। এই ৰাজহুৱা বস্তুটো কেনেকৈ ব্যক্তিগত হ'ল, সেইটোৱে মানে বহুত হাঁহি উঠা কথা। আৰু সেইবোৰ পইচা তেওঁলোকে ক'ৰ পৰা লৈছে? আমাৰ পৰাইতো লৈছে, আমাৰ পৰা টেক্স উঠাইছে। আমাৰ চৰকাৰ কাৰ কাৰণে হৈছে? চৰকাৰ আমাৰ কাৰণে হৈছে, সেইকাৰণে আমাক চাব লাগে। আমাক যদি নাচায়, তেওঁলোকে নিজৰ সম্পত্তিৰ তালিকা বঢ়াই থাকে, ৰাইজ জানো মানি ল'ব? যোৱাকালি আপুনি চাওক, লখিমপুৰত খেতি কৰা মাটি আমিতো কেতিয়াও শুনা নাছিলোঁ যে আমি অসমত আছোঁ, আমাৰ মাটি আমাৰ অধিকাৰ। তেনে ক্ষেত্ৰত সেই খেতি কৰা মাটি, চৰকাৰী মাটি বুলি কৈ পেলাই যে কঠীয়াখিনি নষ্ট কৰি দিলে, আৰু তাৰ ওপৰত তেওঁলোকক কঠীয়া দিবলৈ গৈছে, এইটো কেনেকুৱা হাঁহি উঠা কথা কওকচোন। খেতিটো কৰিব দিয়ক। তেওঁতো কৈছিলে না, অসমীয়াৰ গৌৰৱ হ'ব লাগিব, হেৰি হ'ব লাগিব, আমি খেতি কৰিব লাগিব। তেনে ক্ষেত্ৰত আমাৰ খেতি মাটিবিলাক কিয় উচ্ছেদ কৰিছে? এইবিলাকতো বহুত ডাঙৰ প্ৰশ্ন। সেইকাৰণে চৰকাৰ যোনে চলাই আছে, তেওঁলোকে এবাৰ ভালকৈ ভাবি চাওক তেওঁলোকে কি কৰি আছে। এইকেইদিন যদি বাতৰি চাইছে আপুনি দেখা পাব যে এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেখেতৰ পত্নী এতিয়া বিভিন্ন ঠাইত বিঘাই বিঘাই মাটি ওলাইছে, গুৱাহাটীত তেখেতৰ হোটেল ওলাইছে। এজন মন্ত্ৰীৰ পত্নী ইমান সম্পত্তি, তেওঁলোকে পইচা ক'ৰ পৰা পায় বুলি ভাবে? আপোনালোকে কি ভাবে? তেওঁলোকে পইচাবিলাক ক'ৰ পৰা আনে এইটো নাজানো, কিন্তু তেওঁলোকৰ যদি ইমান সম্পত্তি, এই দুখীয়া মানুহবিলাকে কেনেকৈ চলিব বা ক'ত সম্পত্তি কৰিব? তেওঁলোকে ইমান সম্পত্তি কিনিবলৈ ক'ত টকা পইচা পালে? সেইটো তেওঁলোকে দুখীয়া মানুহৰ প্ৰতি অলপ চিন্তা কৰিব লাগে। সম্পত্তি কৰিছে, দুখীয়া মানুহৰ কথা চিন্তা কৰিব লাগে। তেওঁলোকে পিছৰ কথা চিন্তা কৰিছে। এটা চাকৰিয়ালৰ ধৰক তাৰ পেঞ্চন নাই,
সি পিছত কেনেকৈ খাব? কিন্তু জয়ন্তমল্লই ভাবিছে যে মই মৰি যোৱাৰ পিছত তেখেতে খাব, মাটি সম্পত্তি থাকিলে। কিন্তু চাকৰিয়ালটোতো পেঞ্চন নাই, তেওঁৰ পৰিয়ালটো কেনেকৈ চলিব? সেইটো সকলোৱে চিন্তা কৰিব লাগে, মন্ত্ৰীবিলাকে চিন্তা কৰিব লাগে। বা তেওঁলোকৰ পেঞ্চন আছে, মন্ত্ৰীবিলাকৰ পেঞ্চন আছে, চাকৰিবিলাকতো পেঞ্চন নাই, কেনেকৈ চলিব? বা চাকৰি নকৰা সাধাৰণ মানুহ আপোনাৰ দৰে মানুহৰতো পেঞ্চন নাপায়। ব্যৱসায় কৰা মানুহটো পেঞ্চন নাই, তেওঁলোকৰ ব্যৱসায় কৰাও এতিয়া অলপ জটিল পৰিৱেশ হৈছে।